অভাৱেই আৱিষ্কাৰৰ মূল ৬টা শ্ৰেণীৰ শিক্ষাৰ্থীক একেলগে পঢ়াই মাত্ৰ ২জন শিক্ষকে কিন্তু এয়া কেনেদৰে সম্ভৱ এইখন অসমৰে এখন বিদ্যালয় বিদ্যালয়খনত শ্ৰেণী আছে ৬টা শিক্ষক ৪জন পিছে নামতহে আছে ৪জন শিক্ষক এগৰাকী থাকে বিএলঅ'ৰ দায়িত্বত এগৰাকী থাকে আকৌ প্ৰশিক্ষণত পঢ়ুৱাব লাগে মাত্ৰ ২জন শিক্ষকেহে ১১৮ বছৰ গৰকা এইখন চৰকাৰী মধুঘাট প্ৰাথমিক বিদ্যালয় ১৯০৫ চনতে প্ৰতিষ্ঠা হৈছিল বিদ্যালয়খন শিক্ষকৰ অভাৱ থাকিলেও পিছে শিক্ষাৰ ক্ষেত্ৰত পিছপৰি ৰোৱা নাই এইখন বিদ্যালয় ২ শিক্ষকে শিক্ষাৰ্থীক পঢ়ুৱাৰ দৃশ্য দেখিলে আপুনিও তবত মানিব দিন ৰাতি কষ্ট কৰি পঢ়ুৱাইছে শিক্ষাৰ্থীক মোবাইলৰ ৰেকৰ্ডিং কৰি সাউণ্ড সিস্টেমত শিক্ষকে বুজাই কণ কণ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ্থীও আদৰি লৈছে এই ব্যৱস্থা আমি ৪জন আছো হলেও এজন এই ইলেকশ্যনৰ ডিউটিৰ বিএলঅ আৰু সুপাৰভাইজাৰ তেওঁ অনবৰত ইলেকশ্যনৰ ডিউটিতে লাগি থাকিবলগীয়া হয় আৰু এজনে ক শ্ৰেণীৰ ট্ৰেইনিং লৈ আছে গতিকে তেওঁলোক নথকাত আমি ২জনে বিদ্যালয়খন চলাবলগীয়া হৈছে ৬টা শ্ৰেণী আমি ২জন শিক্ষকে চলাবলগীয়া হৈছে সেইকাৰণে আমি বৈদ্যুতিক মাধ্যমৰ সহায় লৈ এই কামখিনি আগুৱাই লৈ গৈ আছোঁ আমি যিটো বৈদ্যুতিক মাধ্যমেৰে শিক্ষাদান পদ্ধতি চলাই গৈ আছোঁ আমি সঁহাৰি যথেষ্ট লাভ কৰিছোঁ ব্লুটুথেৰে সৈতে আমি অ-আৰ পৰা একেবাৰে নেওতালৈকে গোটেইখিনি তেওঁলোকক শিকাবলৈ চেষ্টা কৰি আছোঁ তেওঁলোকে আঁকোৱালি লৈছে সেইখিনি শিকিব পাৰিছে সৰ্বমুঠ ১৮৭জন আপত্তি সেই তেতিয়াই কৰিছিলোঁ যেতিয়া আমাৰ বিদ্যালয়ৰ পৰা ২গৰাকী শিক্ষয়িত্ৰী ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছিল তেতিয়া আপত্তি কৰিছিলোঁ কিন্তু তেওঁলোকে এই এছএছআৰ পৰা সুবিধা গ্ৰহণ কৰি তেওঁলোক ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গ'ল কৈছোঁ নতুন শিক্ষক মোক লাগে বুলি জনাইছোঁ কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8